মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকে বহুতো ৰিকুৱেষ্ট কৰাৰ বাবে BA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল ছায়েন্স ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্ব একম অধ্যায় এই পাঠটোৰ কিছু প্ৰশ্নোত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে পোৱা। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ লিংক দিয়া আছে, গৈ পিনি তোমালোকে একাউণ্টটো ফ'ল' কৰি দিবা আৰু কিবা নোৱাৰিলে মোক মেছেজ কৰিবা, মই তোমালোকক নিশ্চয় সহায় সহযোগিতা কৰিম। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম অধ্যায় ৰাজনীতি আৰু ৰাজনৈতিক তত্ত্ব। 1 নম্বৰ দ্য পলিটিক্স গ্ৰন্থৰ লেখক কোন? উত্তৰ দ্য পলিটিক্স গ্ৰন্থৰ লেখক হ'ল এৰিষ্টটল। 2 নম্বৰ ৰাজনীতি সাধাৰণতে প্ৰভাৱ খটুৱাবৰ বাবে কৰা অনুশীলন কথাষাৰ কোনে কৈছিল? উত্তৰ ৰাজনীতি সাধাৰণতে প্ৰভাৱ খটুৱাবৰ বাবে কৰা অনুশীলন কথাষাৰ ৰবাৰ্ট ডালে কৈছিল। 3 নম্বৰ আণ্ডাৰষ্টেণ্ডিং জেণ্ডাৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ আণ্ডাৰষ্টেণ্ডিং জেণ্ডাৰ নামৰ গ্ৰন্থখনৰ লেখক হ'ল লেনিন। 4 নম্বৰ ৰাজনীতি হ'ল এক কৰ্তৃত্ব সম্পন্ন বণ্টন কোনে কৈছিল? উত্তৰ ৰাজনীতি হ'ল এক কৰ্তৃত্ব সম্পন্ন বণ্টন ডেভিড ষ্টনে কৈছিল। 5 নম্বৰ ৰাজনীতি বিজ্ঞান শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ ৰাজনীতি বিজ্ঞান শব্দটো প্ৰথমে জিয়া বৰ্ডাই ব্যৱহাৰ কৰিছিল। 6 নম্বৰ ৰাজনীতি হ'ল ৰাষ্ট্ৰৰ বিজ্ঞান শুদ্ধ নে অশুদ্ধ? উত্তৰ শুদ্ধ। 7 নম্বৰ ৰাজনীতি বিজ্ঞান হ'ল ৰাষ্ট্ৰৰ বিজ্ঞান কোনে কৈছিল? উত্তৰ ৰাজনীতি বিজ্ঞান হ'ল ৰাষ্ট্ৰৰ বিজ্ঞান ব্লান-চিলিয়ে কৈছিল। 8 নম্বৰ ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰতে আৰম্ভ ৰাষ্ট্ৰতে শেষ কোনে কৈছিল? উত্তৰ ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰতে আৰম্ভ ৰাষ্ট্ৰতে শেষ গাৰ্নাৰে কৈছিল। 9 নম্বৰ মানুহ ৰাজনৈতিক প্ৰাণী কোনে কৈছিল? মানুহ ৰাজনৈতিক প্ৰাণী এৰিষ্টটলে কৈছিল। 10 নম্বৰ পলিটিক্স এণ্ড ভিছন গ্ৰন্থৰ ৰচক কোন? উত্তৰ পলিটিক্স এণ্ড ভিছন গ্ৰন্থৰ ৰচক হ'ল শ্বেলডন এছ উইলিয়ন। 11 নম্বৰ থিয়ৰী শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা আহিছে? উত্তৰ থিয়ৰী শব্দটো থিয়ৰিয়াৰ গ্ৰীক শব্দৰ পৰা আহিছে। 12 নম্বৰ ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ ৰাজনৈতিক তত্ত্ব আদৰ্শবাদী বা অভিজ্ঞতাবাদী হ'ব পাৰে। 13 নম্বৰ আচৰণবাদোত্তৰবাদী ধাৰণাৰ মুখ্য হোতা কোন? উত্তৰ আচৰণবাদোত্তৰবাদী ধাৰণাৰ মুখ্য হোতা হ'ল ডেভিড ষ্টন। 14 নম্বৰ পলিটিকেল মেন দ্য ছ'চিয়েল বেচিছ অৱ পলিটিক্স গ্ৰন্থৰ লেখক কোন? উত্তৰ পলিটিকেল মেন দ্য ছ'চিয়েল বেচিছ অৱ পলিটিক্স গ্ৰন্থৰ লেখক হ'ল SM লিপছেট। 15 নম্বৰ ৰাজনীতিৰ এটা সংজ্ঞা দিয়া। উত্তৰ ৰবাৰ্ট ডালৰ মতে ৰাজনীতি সাধাৰণতে প্ৰভাৱ খটুৱাবৰ বাবে কৰা অনুশীলন। 16 নম্বৰ পলিটিকেল থিয়ৰী এণ্ড দ্য মডাৰ্ণ ষ্টেট গ্ৰন্থৰ লেখক কোন? উত্তৰ পলিটিকেল থিয়ৰী এণ্ড দ্য মডাৰ্ণ ষ্টেট গ্ৰন্থৰ লেখক হ'ল ডেভিড হেল্থ। 17 নম্বৰ কোনে প্ৰথমে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল? উত্তৰ এৰিষ্টটলে প্ৰথমে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল। 18 নম্বৰ ইন্ট্ৰডাকচৰী ছচিয়লজি গ্ৰন্থৰ লেখক কোন? উত্তৰ ইন্ট্ৰডাকচৰী ছচিয়লজিৰ গ্ৰন্থৰ লেখক হ'ল এন জয়াৰাম। 19 নম্বৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি এৰিষ্টটলক কোৱা হয়। 20 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে গণৰাজ্য ৰিপাব্লিক নামৰ গ্ৰন্থৰ লেখক কোন? উত্তৰ গণৰাজ্য ৰিপাব্লিক নামৰ গ্ৰন্থৰ লেখক হ'ল প্লেটো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালা আৰু দীঘল প্ৰশ্নোত্তৰসমূহ নেক্সট ভিডিঅ'ত তোমালোকক দি দিম। আৰু যদি লাগে তেনেহ'লে কমেণ্টত লাগে বুলি কমেণ্ট কৰিবা, নাইবা য়েছ বুলি কমেণ্ট কৰিবা, আৰু যদি নালাগে ন' বুলি কমেণ্ট কৰিবা। আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, গৈ পিনি তোমালোকে ফ'ল' কৰি দিবা আৰু কিবা অসুবিধা পালে মোক মেছেজ কৰিবা, মই সকলোখিনি তোমালোকক সহায় সহযোগিতা নিশ্চয় কৰিম। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।